যোনটো অভিযোগ ওলাইছে এইটো তাৰ একো ভিত্তি একচুৱেলি নাই। মই ভাবিছোঁ যে তেওঁলোকৰ যিহেতু এটা ইমান এটা ইচ্ছা আছিলে যে বাচ্চাটো জন্ম হ'লে কি কৰিব, হয়তো অলপমান চাগে ইম'চনেল এটা আউটবাৰ্ষ্ট হৈছে। আৰু মোৰ ফালৰ পৰাই তেওঁলোকে একো অভিযোগো নিদিওঁ, তেওঁলোকে তেওঁৰ ফালৰ পৰাও ৰাইট যে ক'ব পাৰে এনেকৈ। কিন্তু এনেকুৱা ধৰণৰ আমাৰ কৰ্তৃপক্ষৰ পৰা ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ এক্সচেঞ্জ বা যোনটো কোৱা গৈছে এতিয়া মানে যোনখিনি অভিযোগ দিছে সেইখিনি মই নহয় বুলি ক'ম। নাই লগে লগে দিছে, কাৰণ লগে লগে আমি দিবই লাগে নহয়। ডেলিভাৰী হোৱাৰ পিছত দিব লাগিব, তাৰপিছত তেখেতক নিজৰ বেলেগ এখন বেডত নিব লাগিব। সেইকাৰণে এইটো অভিযোগ মানে ইয়াতে নাখাতে তাৰমানে তেওঁ যোনখিনি কৈছে। হয়, সেইখিনি বস্তু একচুৱেলি আপোনালোকৰ পৰাই শুনিছোঁ। মই এনেকুৱা ধৰণৰ আমাৰ একো নাই ৰেকৰ্ডত। তেওঁলোককতো চাওক, এতিয়া তেওঁলোকৰ আজি এটা মিছএপ হ'ল, বেবীটো জন্ম হৈ পেলাই এটা চাগে এটা কিবা ইচ্ছা আছিলে যে ডাঙৰ দীঘল কৰিবলৈ, যিখিনি হ'ল বাৰু এতিয়া মই তাৰ বিষয়ে একো নকওঁ আৰু। কিন্তু আমিতো সদায় থাকিম, নেক্সট টাইম যদি কিবা ডেলিভাৰী চিন্তা কৰে আমাৰ তাতে আহিলে হ'ল। আমি নৰ্মেল ভাল ছিষ্টেমটো দেখাই দিম, যাতে মানে মাকো সুস্থ থাকিব লাগিব ডেলিভাৰীৰ কাৰণে। নৰ্মেল সময়ত যি কৰিব লাগে, যি টীকাকৰণ কৰিব লাগে, খোৱা বস্তু কেনেকৈ খাব লাগে, গোটেইখিনি দেখাই দিম, যাতে মানে তেওঁলোকৰ একো এনেকুৱা ধৰণৰ এটা দুৰ্ভাগ্যজনক অৱস্থালৈ নাযায় আৰু। একচুৱেলি এইটো আমি নাম্বাৰটো যোৱাকালিয়ে ওলাই দিছিলোঁ। আমি আমাৰ গুৱাহাটী মেডিকেল কলেজত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল CN চেণ্টাৰ গোটেইখিনি আঙুৰিয়াই ল'লে আমাৰ প্ৰায় 120টামান ৱাৰ্ড ওলায় ইয়াতে, 120 ৱাৰ্ডছ। গোটেই ৱাৰ্ডবিলাকত বা ৱাৰ্ডৰ সোমাওঁতে ৰাস্তাবিলাকত আমি অলৰেডি আৰম্ভ কৰি দিছোঁ। আমাৰ কিছুমান ছাইনবোৰ্ড লগোৱা থাকিব, য'ত লিখা থাকিব নাম্বাৰটো। সেই নাম্বাৰটো দি যদি কিবা ৰোগীয়ে অসুবিধা পায়, যে তেওঁলোকৰ বোলে ভাবিছে তেওঁ মানে আমাৰ যোনখিনি উচিত পাব লাগিছিল দৰৱ পোৱা নাই, বা যোনখিনি পৰীক্ষা কৰিলে ৰিপৰ্টটো পোৱা নাই, বা যিকোনো বোলে মোৰ ওপৰত চলি থকা ফেনখন চলা নাই, যিখিনি যি মানে অভিযোগ এটা থাকে ৰাতি বা দিনতে 24 ঘণ্টাই, আমাৰ সেই নম্বৰটোলৈকে হোৱাটছএপ যোগে পঠাই দিলে আমি তাৰে মানে উচিত ব্যৱস্থা এটা কৰিম, যাতে তেওঁৰ যোনটো অভিযোগ আছে আমি দূৰ কৰিব পাৰিম। লগতে আমি 2 নম্বৰ নম্বৰ এটাও ওলাইছোঁ, যাতে আমাৰ যোনবিলাক আমাৰ চিকিৎসক, নাৰ্ছিং ষ্টাফ, বাকী কৰ্মীসকলৰ তেওঁলোকৰো কিছুমান অসুবিধা থাকে। তেওঁলোকৰ যি অসুবিধা আছে আমালৈ পঠাই দিলে হ'ল, আমি সেইটো গুচাবলৈ চেষ্টা কৰিম। নাই, আমি সংবাদ মাধ্যমৰ কথা একো কোৱাও নাই। তেওঁলোকৰ যি কৰিব খুজিলে তেওঁলোকে কৰিব পাৰিব। মই ক'লে বা এনেকুৱা প্ৰিন্সিপাল ছাৰে আমি একো কোৱা নাই। আহিছিলে ইয়াতে, আমি বুজাই দিছিলোঁ। আমালৈ অভিযোগ লৈ আহিছিলে যে বাচ্ছাটো ডেলিভাৰীৰ পিছত যোনখিনি হ'ল, তাৰপিছত মাকক বোলে চোৱা নাই বুলি কৈছিলে আৰু। কিন্তু মাকৰ যোনখিনি ট্ৰিটমেণ্ট চলি আছে তেওঁ সেইখিনি আমি একো অৱহেলা কৰা নাই, আৰু যি দিব লগা দৰৱখিনি আমি দিছোঁৱে অলৰেডি। সেইটো অভিযোগ লৈ আহিছিল। তো আজি যোনটো কৈছে সেইটো বেলেগ এটা কথা কৈছে। যিয়ক আৰু আমি কিন্তু এইটো মানে নহয় বুলি মই ক'ম।